নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, দেশত পুনৰ সংহাৰী ৰূপ লৈছে কভিডে। 24 ঘণ্টাত 743 জনৰ দেহত ধৰা পৰিছে কভিডৰ অৱস্থিতি। 3997 লৈ বৃদ্ধি কভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। দ্ৰুতগতিত সংক্ৰমণ হৈছে নতুন ভেৰিয়েণ্ট JN.1। কভিডক লৈ কেইবাখনো দেশে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। মহাৰাষ্ট্ৰতো ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কভিডৰ। সকলোকে সাৱধানতা অৱলম্বন কৰাৰ আহ্বান চৰকাৰৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, নিশাৰ আহাৰ দিনৰ আহাৰ থকা অনুষ্ঠানলৈ যাব নোৱাৰিব DC। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। জিলা আয়ুক্তৰ সামাজিক অনুষ্ঠানত উপস্থিত থকাক লৈ নিৰ্দেশনা জাৰি। নিজৰ আত্মীয়ৰ বাহিৰে সামাজিক ডিনাৰ লাঞ্চ থকা অনুষ্ঠান পৰিহাৰ কৰিবলৈ নিৰ্দেশ। DCৰ কাৰ্যালয়ত মধ্যভোগী দালাল প্ৰৱেশ কৰিব নোৱাৰিব। DCৰ কাৰ্যালয়ত সন্দেহজনক ব্যক্তিৰ প্ৰৱেশত বাধা দিব লাগিব। কৰ্তব্য পালনত ব্যাঘাত সৃষ্টি নহ'বৰ বাবে এই নিৰ্দেশনা। চৰকাৰী সকলো বৈঠকক অগ্ৰাধিকাৰ প্ৰদানৰ নিৰ্দেশনা। জিলা পৰ্যায়ৰ অনুষ্ঠানত কেবিনেট মন্ত্ৰীৰ নিৰ্দেশত কৰিব লাগিব অংশগ্ৰহণ। DC সকলে বিশিষ্ট অতিথিৰ নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিব। দৰ্শনাৰ্থীক সাক্ষাৎ কৰিব লাগিব সংশ্লিষ্ট জিলা আয়ুক্তই। জিলা কাৰ্যালয়সমূহ সঠিক পৰিচালনা হোৱাত গুৰুত্ব প্ৰদান কৰিব লাগিব জিলা আয়ুক্তই। প্ৰয়োজনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টেও প্ৰেৰণ কৰিছে এই নিৰ্দেশনা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, পুনৰ মুম্বাই উৰুৱাই দিয়াৰ ভাবুকি। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। এই ভাবুকি দি মুম্বাই আৰক্ষীলৈ দুৰ্বৃত্তৰ ফোন। মুম্বাইৰ ঠায়ে ঠায়ে ভয়ংকৰ বোমা বিস্ফোৰণৰ ভাবুকি। নামি পৰিছে ফোন কৰি ভাবুকি দিয়া দুৰ্বৃত্তৰ সন্ধানত। কিছুদিন পূৰ্বে ইমেইল যোগে ভাবুকি দিছিল দুৰ্বৃত্তই। মুম্বাইৰ 11টাকৈ স্থানত দিছিল বোমা বিস্ফোৰণৰ ভাবুকি। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পদত্যাগৰ দাবীৰে ভাবুকি দিছিল দুৰ্বৃত্তই। RBIৰ গভৰ্ণৰ শক্তিকান্ত দাসৰ পদত্যাগ দাবীৰে দিছিল ভাবুকি।